গাইজ এনেকুৱা জেগা সুধা পাহাৰ কাষত সৰু চাই নদী আৰু এনেকুৱা খালী যেন মানে কোনো নাথাকা জেগা যদি আহিব বিচাৰে তেতিয়াহ'লে বলক আপোনালোক আজি ইয়াত গৈ আহোঁ। চ' এতিয়া টাইম হৈছে মোটামুটি 5:51। চ' ইয়াৰ পৰা ওলাওঁতে মেলোতে এতিয়া 6টাই বাজি যাব। ডিষ্টেঞ্চ আছে মোটামুটি 170 পৰা 180 কিলোমিটাৰ। মাজতে ক'ৰবাত ৰখিম, অলপ চাহ তাহ খাম আৰু গুচি যাম। ফাৰ্ষ্টতে ভৰাই ল'ম তেল, যেনেকৈ বৰ্ণিহাটত ভৰাম। বৰ্ণিহাটত ভৰাই কিনে তাৰপৰা চিধা ওলাই গুচি যাম আৰু বাকী লৈ লৈছোঁ অলপমান যোগাৰ, যাতে বৰষুণ দিলে ৰেইনকোট পিন্ধিব পৰাকৈ আছে। আৰু ভিতৰত ভৰাই লৈছোঁ এটা চেণ্ডেল। এই বেগৰ ভিতৰত আছে এটা চেণ্ডেল, কাৰণ এতিয়া পিন্ধি লৈছোঁ মই জোতা। যদি বৰষুণ দিয়ে তেতিয়াহ'লে একো নাই ৰক্ষা। চ' এই জোতা খুলি বেগত ভৰাম, আকৌ চেণ্ডেল পিন্ধিম, কাৰণ জোতা গোটেই জিকি যাব। এইটো হ'ল ৱাটাৰপ্ৰুফ জোতা নহয়। চ' এই আৰু বাইকো হৈ আছে অলপ লেতেৰা, কাৰণ যিটো বৰষুণ দি আছে চব গেলাই পেলাইছে। 4:30 মানতে উঠিছিলোঁ, কিন্তু আন্ধাৰ হৈ আছিল কাৰণে ওলোৱা নাছিলোঁ আৰু মই যোনটো জেকেট পিন্ধি লৈছোঁ আৰু আজি য'ত গৈ আছোঁ তেওঁলোকৰ জেগাৰে মানে এই জেকেট আজি ফাৰ্ষ্ট টাইম পিন্ধি আছোঁ। এইটো জেকেটটো মই চাওঁ এতিয়া মানে ৱাটাৰপ্ৰুফ হয়নে, ৱাটাৰপ্ৰুফ মানে ৰেইনকোট টাইপ হয়নে নহয়, এনেতো দেখাততো লাগি আছে। বাকী ভিতৰতো মখমল টাইপ অলপ আছে বাৰু, গৰম কি হয় নাজানো আৰু। চ' বলক আৰু ওলাই যাওঁ, যি হ'ব দেখা যাব নেকি। ৰাতিপুৱাৰ যোনটো এটা ভাইবছ নাই, এই ভাইবছটো এটা বহুত বেলেগ, এটা পজিটিভ ভাইবছ আনে। ইয়াতে এনেকুৱা ৱেডাৰ, লগতে এনেকুৱা বাইক, এডভেঞ্চাৰ বাইক। চ' কি বুলি কওঁ আৰু ঘৰত বহি থকাতকৈ আপোনালোকে অলপ ওলাই আহক, ওলাই আহি এনেকৈ ঘূৰক ফুৰক, এনজয় কৰক। যেনেকৈ ওলাই যাওঁ, টাইমটো মোটামুটি 6টাই বাজে, 1 মিনিট আছে। চ' অলপ আৰু এনেকুৱা ধুনীয়া বতৰত আজি মেঘালয় ঘূৰি আহোঁ বহুত দিনৰ মূৰত। গাড়ী কিমান চলাই থাকিম গাইজ, অলপতো এনজয় কৰিব লাগে। এনেকুৱা কৰিব যাওঁ আৰু মানে যোৰাবাটে গৈ পোৱা নাই, তাতে এই পিন্ধিব লগা গাড়ী এইটো মানে বিশ্বাস হোৱা নাই তাৰমানে মোৰ যে পানী বাচাবহি। এই বতৰ দেখা হৈছে না, তেনেকুৱা হৈছে এই অৱস্থা। এতিয়া পিন্ধি লৈছোঁ মই তলত ৰেইনকোটটো, এতিয়া ওপৰতো পিন্ধি লওঁ এইটো, যিহেতু এইটো বেকআপ এটা ৰাখি থৈ দিওঁ ঠাণ্ডাৰ কাৰণে। ত' এইটো পিন্ধি লওঁ আৰু পিন্ধি ওলাই যাওঁ। কালি ক'ৰবাত অলপ গৰম চাহ গাইছ, লাল চাহ অলপ খাব পাৰি, বঢ়িয়া লাগিব। ত' ইয়াত যিহেতু অলপ ৰেটটো কম সেইকাৰণে অলপ ভৰাই লওঁ ইয়াতে। ত' আহি পালোঁ বৰ্ণিহাট, পাৰ কৰি কিন্তু পেট্ৰল পাম্প টেংকিটো ফুল হোৱা নাই। ত' ইয়াৰ ৰেট আছে 94.43 পেট্ৰলত। টাকামান উঠছি ওলাই দেখাই আছে বাৰু, এতিয়ালৈকে চলালোঁ 37.7। টাইম হৈছে গাইছ 7:28। বলক আৰু আৰম্ভ কৰোঁ যাত্ৰা। মানে যেইবাৰে মই মেঘালয় যাওঁ তো এই ৰেষ্টুৰেণ্টখনত মানে সোমাওৱে। এইখন হ'ল ৱাৰ্জৰী ৰাজস্থানী ধাবা, পিয়'ৰ ভেজ। এইবাৰো ৰখিছোঁ, যাওঁ খাই, আৰু লগতে চেঞ্জ কৰি লৈছোঁ, কৰি কিনে চেণ্ডেল পিন্ধি লৈছোঁ। যদি জোতা পিন্ধি থাকোঁ ন গাইছ, গোটেই জিকি যাব আৰু ঠাণ্ডাত ভৰি একদম মানে চেঁচা পৰি যাব। চ' বহুত প্ৰব্লেম হৈ যাব। বাকী আৰু কি, খাই লৈ চিধা ওলাওঁ। চ' এনেকৈ লৈ লৈছোঁ আলু পৰঠা আৰু চাহ, লগতে এইটো কলৰ চিপছ, মানে মাৰি দিয়াই নমোঁ আৰু তাৰ পৰা ওলাই দিয়া নমোঁ, মানে হিচাপমতে য'ত পাব লাগিছিল পোৱা নাই এতিয়ালৈকে। বাইকৰ অৱস্থা নাই একদম। এইফালে খোৱাতে ওলাই গৈছে একদম, মানে কি ক'ম, অলপ চলপ ৰ'দ ওলাই গৈছে আৰু এইফালে আকাশ পুৰা নীলা। ত' এতিয়া কৰি দিওঁ ইয়াক বাই বাই আৰু ওলাই যাওঁ চিধা আগলৈকে। আগত যেন বৰষুণ নিদিয়ে সেয়া আশা কৰোঁ আৰু। গাইজ প্ৰায় 5.5 ঘণ্টামান গাড়ী চলায়, গাড়ী মানে বাইক চলায় আৰু ইয়াত লিখা আছে ৱেলকাম টু মাউচাও কিন্তাই ভেলীৰ। এই পাহাৰবিলাক চাওক, ৰাস্তা এনেকৈ অলপ বেয়া, কিন্তু পাহাৰ একদম চিকনা। চ' এনেকৈ গৈ আছোঁ আৰু ভিতৰত। ত' ইয়াৰ পৰা শুনিছোঁ খোজকাঢ়িব লাগিব অলপ আগত গৈ কেনে। চ' বৰ্তমান তালৈকে গৈ লওঁ এনেকৈ পাহাৰ দি উঠি। চ' এনেকৈ বাইকখন তাত থৈ খোজকাঢ়ি প্ৰায় গৈ আছোঁ। আধা ঘণ্টামান লাগিব বুলি কৈছে, আধা ঘণ্টা লাগিব কিয় কৈছে, আৰে গাঁৱৰে দুজন মানুহ মানে গাইড কৰি লৈ গৈ আছে আৰু। চ' এনেকৈ গৈ পাই যাম আধা ঘণ্টাৰ ভিতৰত কিন্তাই ভেলীৰ মেইন জেগাখিনি, য'ত মজা এটা ভিউ আছে, মজা এটা প্লেচ। চ' বলক, বাকী এনেকুৱা ষ্টাৰ্টিঙত এনেকুৱা এটা ভিউ।
চ' প্ৰায় এতিয়ালৈকে 15 মিনিটমান খোজকাঢ়ি আহি আছোঁ মাথাত হেলমেট লৈ ইফালে এনেকৈ বেগ লৈ গৈ আছোঁ আৰু 15-20 মিনিটৰ ভিতৰত হয়তো পাই যাব লাগে আৰু এইটো জেগাটো বহুত বেছি চুনচান জেগা মানে এইটো এটা ৰিম'ট এৰিয়া হয় আৰু যেনেকৈ ইয়াত বস্তু পোৱাটো নাগে বৰাবৰ বুলি ক'ম আৰু ইয়াত বস্তু নাপাব তেনেকুৱা কাৰণ ইয়াত পপুলেশ্যন মানে মানুহবিলাক ইয়াতে নায়েই আগৰ এটা গাঁও আছে সেইটো হ'ল ৰংলাং গাঁও কিবা এনেকুৱা টাইপৰ এটা গাঁও আছে মানে প্ৰনাউন্সিয়েশ্যনতে মোৰ গণ্ডগোল হৈছে এনেকৈ সৰু সুৰা নদীৰ পাৰ কৰি এনেকৈ যাব লাগিব আৰু আজি গোটেই মেঘালয় মই চেণ্ডেল পিন্ধি ট্ৰেভেল কৰিছোঁ যিহেতু বৰষুণ দিছিলে গোটেই জাৰ্ণিটোতে মানে ক'ব গ'লে বৰষুণেই দি আছে সেইকাৰণে জোতাটো খুলি চেণ্ডেল পিন্ধি লৈছোঁ যাতে জোতাটো জিকি নাযায় চেণ্ডেলটোতো টেনশ্যনে নাই চ' সেইটো মাথাটো মাৰিলোঁ এতিয়া সেনেকৈ আহি পালোঁ আৰু কি ওখ পাহাৰ মানে গোটেই ঘাঁহ আৰু পাহাৰবিলাকত ঘাঁহৰে পাহাৰ চ' এইবিলাক এনেকুৱা এৰিয়াত মানে ধানৰ খেতিও কৰে মানে মানুহ ইয়াত নাথাকে মানুহ এটা সেই গাঁৱটোত যোনটো কৈছিলোঁ লাষ্ট গাঁও সেই গাঁওখনত থাকে চ' ইয়াত খেতি চেতি তেনেকৈ কৰে আৰু এইবিলাকত কিবা কিবি ৰুই নেকি বাকী ৱেডাৰ কিন্তু এতিয়া বঢ়িয়া আছে বাকী না মানুহ দেখা পাব ইয়াতে না জীৱ জন্তু দেখা পাব এটা বস্তুও নাই চুনচান তিনিটাই ভেলি গাইছে আহি কিনে এটা বস্তু দেখা পাইছোঁ ইয়াত আচৰিত লেভেলত এই গছকেইটা চিনি পাইছে না এইকেইটা এয়া হ'ল গাইছ ঢেকীয়া বুলি কওঁ ঢেকীয়াৰ খেতিৰ নিচিনা হৈছে ইয়াত আচৰিত এইবিলাক গোটেই এই তাতো আছে ঢেকীয়াৰ খেতি নিজে হৈছে নে কি নাজানো মুঠতে খেতি হৈছে ইয়াতে অৰুণাচল যেতিয়া গৈছিলোঁ মই মানে সেই দিৰাঙত ছেম তেনেকৈ দেখা পাইছিলোঁ এতিয়া আহি পালোঁ এই জেগাখিনি চাৰিওফালে দেখা পাইছে গোটেই পাহাৰ কেৱল মাজত আছে সৰু চাই এটা নদী দলং আৰু সেইফালে কিবা এটা লিখা আছে এনেকৈ সৰু চাই শিল এটা বাকী আমাৰ এই দাদাজন আৰু সেই দাদাজন মানে গাইড কৰি লৈ আহিলে ইয়ালৈকে আৰু এতিয়া ইয়াত মানে তেনেকুৱা এটা যোনটো গ্ৰীনেৰী ভিউ এটা আছে সেই গ্ৰীনেৰী ভিউটো বৰ্তমান নাই যিহেতু এতিয়া বৰষুণ পৰা ষ্টাৰ্ট হৈছে এইবিলাক চাব পাৰে অলপ চলপ গজিছে আৰু এইবিলাক চ' সুধিছিলোঁ তেওঁলোকক চ' তেওঁলোকে কৈছে যে এইটো জুন জুলাই মানত বেষ্ট হয় চ' তেতিয়া সময়ত আহিলে একদম মজা পিকনিক খোৱা জেগা আৰু কেৱল এইটো এটা ৰিম'ট এৰিয়া হয় ইয়াত একো খোৱা বস্তুৰ পৰা ইত্যাদিৰ পৰা একো নাপাব না মানুহ পাব ইয়াত একো নাপাব বাকী তেনেকুৱা তাত ঘৰ আছে তাত বনাই থৈ দিয়া কিন্তু মানুহ নাই ইফালে আছে বালিৰ কুৱেৰী চ' এনেকৈ এটা দলং আছে ইয়াত ফটো মেইনলি মানে ইয়াত ফটো উঠিবৰ কাৰণে আহে মানুহ চ' ইয়াত ফটো এনেকৈ নদীটোত যেতিয়া পানী বেছিকৈ হয় ফটো উঠিবৰ কাৰণে ভাল বাকী এনেকুৱাই পাহাৰ আৰু গোটেই মাৰখাম ভেলীৰ নিচিনা যেনেকৈ মাৰখাম ভেলীটো আছিলে তাত গৈছিলোঁ কিন্তু এই মাৰখাম ভেলীতকৈ ইয়াত মানে বেছি অলপ এবণ্ডেণ্ট টাইপৰ আৰু মাৰখাম ভেলীত বহুত মানুহ আহে টুৰিষ্ট আহে ইয়াত টুৰিষ্ট বহুত বেছি কম এইকেইটাই মানে সৌন্দৰ্য আৰু ইয়াৰে মানে কেতিয়াবা দেখা পায় মানে সদায়তো নহয় হা হিন্দী মে ঘোঁৰা বলতে ইছকো ঘোঁৰা মানে তেওঁলোকৰ ভাষাত কৈ আছে যে কলাই বুলি কয় আৰু ঘোঁৰাবিলাকক চ' এয়াই আছিলে আৰু কিন্তাই ভেলী মেঘালয়ৰ ঘাঁহৰ পাহাৰ আহি বহুত মজা লাগিল আপোনালোকেও আহিব এনজয় কৰিব পিকনিক খাব আৰু ঘৰত গুচি যাব